শীতল পানীয় সেৱন আমাৰ শৰীৰৰ বাবে যথেষ্ট অপকাৰী। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেল বিশেষ অনুষ্ঠান প্ৰাগ লাইফষ্টাইল। কোল্ড ড্ৰিংকছ বা শীতল পানীয় সকলো বয়সৰ লোকৰে প্ৰিয়, কিন্তু ইয়াত থকা চেনিয়ে কেৱল মেদবহুলতা আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, এনে পানীত থকা এচিডে দাঁতৰ ইনামেলকো ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত দাঁতৰ সমস্যা বৃদ্ধি পায়। ইয়াত থকা ফছফৰিক এচিডে কেলছিয়াম হ্ৰাস কৰাৰ ফলতেই আমাৰ হাড় আৰু দাঁত দুৰ্বল হৈ পৰে। শীতল পানীয় সেৱনৰ ফলত আমাৰ শৰীৰৰ পৰা কোনবোৰ পুষ্টিকৰ উপাদান নোহোৱা হয় জানো আহক। শীতল পানীয় সেৱন কৰিলে অভাৱ হোৱা পুষ্টিকৰ উপাদানৰ ভিতৰত প্ৰথমতে আছে জিংক। জিংক হ'ল এক খনিজ পদাৰ্থ, যি 200ৰো অধিক এনজাইমৰ ভিতৰত এক গুৰুত্বপূৰ্ণ উপাদান। কলাজেন সংশ্লেষণ আৰু খনিজ পদাৰ্থলৈ পৰিৱৰ্তনৰ বাবে প্ৰয়োজন হয় জিংকৰ। দ্বিতীয়বিধ পুষ্টিকৰ উপাদান হৈছে মেগনেছিয়াম। মেগনেছিয়াম হৈছে হাড়ৰ গঠন আৰু শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এবিধ পুষ্টিকৰ পদাৰ্থ। তৃতীয়তে আছে পটেছিয়াম। বৃক্কত কেলছিয়ামৰ সুস্থ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে পটেছিয়ামে, যি পিছলৈ হাড়ৰ ক্ষয় ৰোধ কৰে আৰু শৰীৰত এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চতুৰ্থতে আছে প্ৰটিন। পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন গ্ৰহণে কেলছিয়াম শোষণ আৰু ইনচুলিনৰ দৰে বৃদ্ধিকাৰক IGF-1 নিঃসৰণ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলতে শৰীৰ শক্তিশালী হয়। পঞ্চমতে আছে ভিটামিন চি। ফল-মূল আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে পোৱা ভিটামিন চিয়ে শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰি অক্সিডেটিভ চাপ হ্ৰাস কৰাৰ লগতে হাড়ৰ ক্ষতি ৰোধ কৰে। ষষ্ঠতে আছে ভিটামিন কে। সাধাৰণতে সেউজীয়া শাক-পাচলিত পোৱা ভিটামিন কে হাড়ৰ স্বাস্থ্য উন্নতি সাধন কৰা কাৰ্বক্সিলেশ্যন নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে হাড়ৰ প্ৰয়োজনীয় প্ৰটিন সক্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শেষত শীতল পানীয় সেৱন কৰিলে অভাৱ হোৱা সপ্তমবিধ পুষ্টিকৰ উপাদান হ'ল ভিটামিন B12। DNA সংশ্লেষণৰ বাবে ভিটামিন B12 অপৰিহাৰ্য। ই হাড় গঠনকাৰী অষ্টিঅব্লাষ্টৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে।